আপোনালোকে হয়তো যোৱাকালি এটা নিউজত পাইছে চাগে সকলোৱে আমাৰ ৰূপম বৰা নামৰ এজন যুৱকৰ মন্ত্ৰীৰ গাড়ীৰ খুন্দাত মৃত্যু হৈছে। কালি মই তাৰ ওপৰত এটা পোষ্ট লিখিছিলোঁ, সেইটো আপোনালোকে পাইছে চাগে। কিন্তু কিবা এটা লিখিলে মানে মানুহৰ চকুত সেইটো নপৰে, সেইকাৰণে ভাবিলোঁ যে মই ভিডিঅ' এটা বনাওঁ যাতে মানুহৰ চকুত পৰক। যদি আপোনালোকে মোৰ সৈতে একমত তেতিয়াহ'লে আপোনালোকে মোৰ লাইভটো শ্বেয়াৰ কৰিব পাৰিব। আমি বিচাৰোঁ ৰূপম বৰাই ন্যায় পাওক। গাড়ীখন যিহেতু আমাৰ মন্ত্ৰী মহোদয়ৰ, গাড়ীখন কোনে চলাইছে সেইটো মেটাৰ নকৰে, কিন্তু ডাঙৰ ডাঙৰ মানুহবিলাক যদি আইনৰ সুৰুকাৰে সৰকি যায় তেতিয়া আচলতে খুব এটা কি ক'ম আৰু আমাৰ জনসাধাৰণৰ কাৰণে এটা বৰ মানে লজ্জাজনক বিষয় হ'ব। আইন সকলোৰে কাৰণে সমান, গতিকে মই বিচাৰোঁ সকলোৰে বাবে আইনখন সমানভাৱে তদন্ত হওক। মৃত্যু হৈছে, বহুতে কৈছে যে আত্মহত্যা, বহুতে কৈছে মানে কি এইটো হেৰি হয়, এক্সিডেণ্ট হয়। এক্সিডেণ্টেই হওক বা হত্যাই হওক, যি হওক, কিন্তু তেওঁ যিহেতু মৃত্যু হৈছে আৰু কাৰোবাৰ মৃত্যু হ'লেতো আমি ঘূৰাই আনিব নোৱাৰোঁ। তেখেতৰ ঘৰখনত এতিয়া যিটো পৰিস্থিতি হৈ আছে সেই পৰিস্থিতিখিনি আমি অনুভৱে কৰিব পাৰোঁ, তাৰ বাদেতো আমি একো ক'ব নোৱাৰোঁ ন। আমি সাহস দিব পাৰোঁ বা আমি তেওঁলোকৰ দুখখিনি অনুভৱ কৰিব পাৰোঁ, তাৰ বাদে আমি অন্য একো কৰিব নোৱাৰোঁ। কিন্তু এটা কাম আমি কৰিব পাৰোঁ যে আমি তেওঁলোকৰ কাৰণে আমি মাত মাতিব পাৰোঁ যাতে তেওঁলোকে ন্যায় পায়। গতিকে অসমৰ প্ৰত্যেকজন মানুহে যেতিয়া অন্যায়ৰ বিৰুদ্ধে মাত মাতিব তেতিয়া ভুক্তভোগীসকলে ন্যায় নিশ্চয় পাব। যদি মনে মনে হাত সাৱটি পেলাই বহি থকা হয় তেতিয়া আজি তেওঁলোকৰ লগত সেইখিনি অন্যায় হৈছে, কাইলৈ যে আমাৰ লগত কিবা এটা নহ'ব সেইটোতো আমি গেৰাণ্টি দি পেলাই কেতিয়াও ক'ব নোৱাৰোঁ। আপোনালোকে হয়তো মই যিকোনো এটা বিষয়বস্তুৰ ওপৰত যেতিয়া মাত মাতোঁ তেতিয়া বহুতে বেয়া পায় যে তোৰ কি দৰকাৰ এনেকুৱা ধৰণৰ মানে বিষয়বস্তুৰ ওপৰত মাত মাতিবলৈ। কিন্তু এগৰাকী ভিডিঅ' ক্ৰিয়েটৰ হিচাপে প্ৰত্যেকটো ক্ষেত্ৰত মাত মতাটো মই ভাবোঁ মানে মাত মাতিব লাগে। সৰু মানুহ হওক ডাঙৰ মানুহ হওক, ভুলেই হয়, হয়নে? সেইকাৰণে মই বিচাৰোঁ তেওঁলোকৰ ঘৰখনে ন্যায় পাওক। কাৰণ এটা কথা হয়, আজি মন্ত্ৰী বা আমাৰ যিসকল ডাঙৰ ব্যক্তিসকল ক'ৰবালৈ যায় বুলি আমাৰ এম্বুলেঞ্চখন ৰখাই থোৱা হয়, বা বাকী আমাৰ যিসকল জনসাধাৰণ কিছুমান কৰ্মৰ কাৰণে যায়, কিছুমানৰ ষ্টুডেণ্টৰ স্কুল থাকে বা যিকোনো এটা কাৰণে তেওঁলোকে ওলাই যায়, কিন্তু কি হয় মন্ত্ৰী MLA সকল যেতিয়া আহে গাড়ীবিলাক ৰখাই দিয়া হয় ন। কিন্তু তেওঁলোকে এইটো নাভাবে যে মন্ত্ৰীসকল অকণমান দেৰিকৈ যদি মিটিঙত গৈ পায় তেতিয়া কোনো প্ৰব্লেম নাই ন, মিটিংখন স্থগিত ৰাখিলেও তাত কোনো প্ৰব্লেম নাই। কিন্তু যেতিয়া এজন ব্যক্তি মৰি যায় আমিতো ঘূৰাই নাপাওঁ কেতিয়াও। কোনোবা এজন ইণ্টাৰভিউৰ কাৰণে গৈ আছে, কিবা এটা চাকৰি যদি কপালত আছিলে সেই চাকৰিটো গুচি গ'ল নে নাই, মানুহজনৰ গোটেই জীৱনটো মানে সেইখিনিতে স্থগিত হৈ যোৱা নিচিনা হয়। গতিকে মন্ত্ৰী হওক MLA হওক মানে যিখিনি আগৰ নিচিনাকৈ চলি আছে চলি থাকিবলৈ দিব লাগে। কিয় মানে তেওঁলোক আহিছে বুলি গাড়ী মানে মটৰ সকলো বন্ধ কৰি দিব লাগে? আজি মোৰ মাতটো অকণমান হেৰি হৈ আছে দেই, চৰ্দি লাগি আছে। মানে মই একেবাৰে পচন্দ নকৰোঁ সেইটো বিষয়। মন্ত্ৰী MLA আহিলে বুলিয়ে যে মানে বাকীসকলৰ যাতায়াতটো ৰখাই দিব, সেইটো মানে কি কথা মই বুজি নাপাওঁ। আজি ধৰি লওক ল'ৰাজন গুচি গ'ল, তেওঁকতো ঘূৰাই পেলাই নাপায় তেওঁলোকৰ ঘৰৰ মানুহসকলে। মাক দেউতাক আছে যদি তেওঁলোকৰ মাক দেউতাকসকলে যিখিনি অনুভৱ কৰি আছে ভাষাৰে মানে আচলতে বুজাব পৰা নাই। কিয় মানুহবিলাকে নুবুজে যে এজন ব্যক্তি যেতিয়া এজন ব্যক্তিৰ জীৱনটো যেতিয়া স্থগিত হৈ যায়, ঘৰৰ মাক বাপেকৰ সেই অন্তৰত লাগি থকা জুইকুৰা জানো নুমুৱাব পাৰিব? হয়তো এতিয়া এজনক গ্ৰেপ্তাৰ কৰিছে বুলি শুনিছোঁ, ড্ৰাইভাৰজনক। তেওঁক যদি গ্ৰেপ্তাৰ কৰে ঘৰৰ মানুহখিনিয়েতো তেওঁৰ সন্তানক ঘূৰাই নাপায়।
বা চৰকাৰৰ ফালৰ পৰা যদি লাখ টকা তেওঁলোকক দি দিয়ে, সেই লাখ টকাই জানো সেই সন্তানজনৰ যিখিনি মানে হেৰি হয়, সন্তানজন নথকাৰ যিখিনি অনুভৱখিনিতো তেওঁলোকে ঘূৰাই দিব নোৱাৰে। লাখ টকাত জানো এজন সন্তানক কিনিব পাৰে? কেতিয়াও নোৱাৰে চাগে। গতিকে সকলোৱে ন্যায়ৰ বাবে চিঞৰক, সকলোৱে ন্যায়ৰ বাবে কমেণ্ট কৰক, চৰকাৰ তথা প্ৰশাসনলৈ অনুৰোধ জনাওক যাতে তেওঁলোকে উচিত বিচাৰ কৰে। নাজানো আমাৰ চৰকাৰখন কিয় এনেকুৱা হৈ গৈ আছে। যিটো বিষয়ত মাত মাতিব লাগে সেইটো বিষয়ত চৰকাৰে মাত মতা কোনোদিন দেখা নাই। বাল্য বিবাহৰ তেওঁলোকে এখন আইন প্ৰণয়ন কৰিছে। অকল বাল্য বিবাহখন মানে বাল্য বিবাহটো ৰখাই দিলে মানে অসমখন ঠিকে চলিবনে বাৰু? যদি বেলেগ বিষয়বস্তুৰ ওপৰত তেওঁলোকে মানে মাত নামাতে, তেওঁলোকে মানে কোনো ধৰণৰ ন্যায় ব্যৱস্থা নকৰে, অকল বাল্য বিবাহখন মানে স্থগিত কৰিলে হৈ যাব আৰু চাগে তেওঁলোকৰ মতে। সিদিনাখনি এটা নিউজ পাইছিলোঁ, বোলে বাল্য বিবাহে বহুতো সংসাৰ ধ্বংস কৰি আছে, সেইকাৰণে বাল্য বিবাহৰ যিখন আইন সেইখন প্ৰণয়ন কৰা হৈছে। এতিয়া মই মুখ্যমন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰিব বিচাৰোঁ, বাল্য বিবাহখন ৰখাই দিলে মানে গোটেই সমস্যাবিলাকৰ সমাধান হৈ যাব নেকি? চৰকাৰে মানে কি ভাবে, কি মানে বিচাৰে নাজানো আৰু। ইমানবিলাক বিষয়বস্তু হৈ গৈছে, ইমান বিতৰ্ক হৈ গ'ল মাজতে। আপুনি যদি নিউজটো চাই, নিউজত অকল সেইটোৱে নিউজ পাব। মানে নিউজবিলাকে ইমান গুৱাহাটীৰ পৰা মানে ইমান দূৰ গৈ পেলাই নিউজ বজাব পাৰিছে, অথচ কালি ল'ৰাটো মৃত্যু হৈছে, আজিলৈকে নিউজত মানে এটা বাতৰি প্ৰকাশ পোৱা মই দেখা নাই। যদি ভুলবশতঃ থাকি গৈছে নাজানো বাৰু, কিন্তু মই পোৱা নাই। মানে আগৰ নিউজখিনি যিদৰে বজায় বেলেগ এটা বিষয়বস্তুৰ ওপৰত, এতিয়ালৈকে সেই বিষয়বস্তুৰ ওপৰত নিউজ এটা পোৱা নাই। অকণমান আগতহে মাত্ৰ কিবা এটা পোষ্ট এটা পাইছিলোঁ, নিউজ লাইভৰ চাগে, যে ড্ৰাইভাৰ এজনক মানে হেৰি গ্ৰেপ্তাৰ কৰা হৈছে বুলি পাইছিলোঁ। বাকী কিন্তু নিউজ বজা শুনা নাই। বিশেষ মই ল'ৰাজনৰ ঘৰ ক'ত কি কথা ইমান নাজানো, কাৰণ নিউজত পোৱা নাই যে। কোনোবাই পোষ্ট দি থকাহে পাইছোঁ যে এনেকৈ ল'ৰা এজনৰ খানাপাৰাত চাগে মানে মন্ত্ৰীৰ গাড়ীৰ খুন্দাত নিহত হৈছে বুলি পাইছোঁ। খুব দুখ লগা কথা আচলতে। প্ৰথমতে উলিয়ালে, সেই সেইখনৰ কাৰণে কেইজনৰ মৃত্যু হ'ল চাওকচোন। আকৌ এতিয়া শুনিছোঁ আকৌ বোলে কিছুমান মানে হেৰি চলি আছে। আপোনালোকে কওকচোন বাৰু, মানে আমাৰ বিজেপি চৰকাৰখনে কি কৰিবলৈ গৈ আছে? দিনক দিনে বস্তুৰ দাম বঢ়াই পেলাই গৈ আছে, দিনক দিনে কিছুমান নিয়ম বদলি কৰি পেলাই গৈ আছে, কিছুমান আইন প্ৰণয়ন কৰিছে, কিন্তু আইন কেইখনৰ কোনো কাম নাই। মানে আইন কেইখন সজাবৰ কাৰণে তেওঁলোকে বনাইছে নে কি কৰিবৰ কাৰণে বনাইছে নাজানো, কিন্তু যিবিলাক আইন প্ৰণয়ন কৰিছে, কিন্তু আইনবিলাক যিদৰে মানে তেওঁলোকে ব্যৱহাৰ কৰিব লাগে ব্যৱহাৰ কৰা দেখা নাই। আমাৰ মিডিয়াসকল হয়তো চাগে নাজানো, যিসকলে টকা দিয়ে তেওঁলোকৰ ফালে ঢাল খায় নেকি, মোৰ এনেকুৱা অনুভৱ হৈছে। কেইদিনমানৰ আগত আপোনালোকে দেখিছে চাগে, নিউজ লাইভ DY365 অকল মন্দিৰৰ ওপৰতে ভিডিঅ' দিয়ে থাকিলে। এটা ভিডিঅ' বনালে তাৰ সৰু সৰু ক্লিপ ফেচবুকত আপলোড দিয়ে থাকে। কিন্তু এইটো এটা যে বিষয়বস্তু দিব লাগে তেওঁলোকে কিয় ভবা নাই? নে তেওঁলোকে ভয় কৰিছে যে আমি যদি ৰূপম বৰাৰ হৈ পেলাই বা নিউজ এটা কৰোঁ, আমাৰ নিউজ চেনেলটো বন্ধ হৈ যাব নেকি বুলি হয়তো ভয় কৰিছে। সৰু সৰু পৰ্টেলবিলাকৰ কথা মই ক'বলৈ নাযাওঁ, কিন্তু আমাৰ অসমত নিউজ লাইভ বা DY365 এনেকুৱা কিছুমান বহুত ডাঙৰ নিউজ আছে। তেওঁলোকৰ নিউজতো যে এনেকুৱা ধৰণৰ নিউজ কিছুমানে স্থান পোৱা নাই, সেইটো কিন্তু ভাবিবলগীয়া বিষয়বস্তু হয়নে নহয়? আপোনালোকে কওকচোন বাৰু। ইমান দিনৰ পৰা আমি মাত মাতি আহিছোঁ যে আমাৰ অসমত বহুতো বোৱাৰী ছোৱালীয়ে কিছুমান অশালীন মন্তব্য কৰি পেলাই ভিডিঅ' বনায়, বা কিছুমান অশালীনতাভাৱে ভিডিঅ' বনাই আছে সৰু সৰু কাপোৰ পিন্ধি পেলাই।
সেই বিষয়টো আমাৰ মন্ত্ৰী মহোদয়ক বহুকেইগৰাকী মহিলাই ভিডিঅ'ৰ যোগে অনুৰোধ কৰিলে যে আপুনি এই বিষয়ত অকণমান গুৰুত্ব দিয়ক, কিন্তু মন্ত্ৰী মহোদয়ৰ সেই বিষয়ত এতিয়ালৈকে কোনো ধৰণৰ মন্তব্য শুনিব পোৱা নাই। মানে মন্ত্ৰী মহোদয় কি চকুমুদা কুলি হৈ আছে নেকি? আমি যে ফেচবুকটো খুলিলেই তেনেকুৱা ধৰণৰ ভিডিঅ'বিলাক দেখোঁ, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে তেনেকুৱাবিলাক ভিডিঅ' দেখা নাই নেকি? সকলো সাংবাদিকক কিনি থৈছে। আচলতে ভয় কৰে, মানে এনেকুৱা ধৰণৰ নিউজ এটা যদি তেওঁলোকে বজাই দিয়ে, তেওঁলোকৰ যদি নিউজ চেনেলটো বন্ধ হৈ যাব কি হ'ব? মানে সাহস বোলা বস্তুটো আচলতে তেওঁলোকৰ নাই, দিবলৈ ইচ্ছা থাকিলেও তেওঁলোকে দিব নোৱাৰে, মানে ভয় কৰে। কাৰণ এতিয়া বৰ্তমান যিহেতু চৰকাৰখন বিজেপি, তাতে বিজেপি এজন মন্ত্ৰীৰ গাড়ীৰ খুন্দাত এজন সাধাৰণ যুৱকৰ মৃত্যু হৈছে, গতিকে ভয় কৰিছে দিবৰ কাৰণে। বাকী টকা দি থৈছে নথৈছে সেইটোতো নাজানো, কিন্তু ভয় বস্তুটো বহুত ডাঙৰ বস্তু নহয়, ভয় কৰিছে বিশেষকৈ। এতিয়া আৰু এইখিনিতে এটা কথা কওঁ, কেইদিনমানৰ আগত যিটো মই ভিডিঅ' বনাইছোঁ, মই কিহৰ ওপৰত বিতৰ্ক বা হৈ আছোঁ সেইটো আপোনালোকে নিশ্চয় গম পায়। এতিয়া তাত বহুতে মোক সমালোচনা কৰিছিলে, মানে ভক্তি কৰি পেলাই বিতৰ্ক কিয় কৰিছ? সেইসকল লোকক মই এটা কথা ক'ব বিচাৰিছোঁ, ভক্তি আৰু ভুল দুইটা কিন্তু বেলেগ বেলেগ ঠাইত। আমি ভগৱানক ভক্তি কৰিলোঁ বুলিয়ে যে আমি ভুলটো শুধৰাই নিদিম সেইটো কোনো কথা নহয়। এতিয়া বহুতে হয়তো প্ৰশ্ন কৰিব, তই আইমী বৰুৱাক ভাল পাই পেলাই পীযুষ হাজৰিকাৰ বিৰুদ্ধে কিয় মাত মাতিছ? সেইসকল লোকক মই এটা কথা ক'ব বিচাৰিছোঁ, ভালপোৱা আৰু অপৰাধ দুইটা বেলেগ বেলেগ স্থানত আছে। আইমী বৰুৱা এগৰাকী মোৰ প্ৰিয় অভিনেত্ৰী, তেওঁক মই খুব বেছি শ্ৰদ্ধা কৰোঁ বা খুব বেছি ভাল পাওঁ। সেই বুলি মই তেওঁৰ স্বামীজনে যে ভুল কৰিব আৰু মই মাত নামাতিম সেইটো কেতিয়াও সম্ভৱ নহয়। গতিকে আকৌ ইয়াত আহি কমেণ্ট কৰি নিদিব যে তই আইমী বৰুৱাৰ এগৰাকী অনুৰাগী হৈ পেলাই তেওঁৰ হাজবেণ্ডক মানে লৈ পেলাই এনেকুৱা এটা ভিডিঅ' বনাইছ। মানে আজিকালি মানুহৰ মানসিকতাটো এনেকুৱা হৈ গৈছে, যেনেকৈ মোৰ ইটো ভিডিঅ'ৰ সমালোচনা ভিডিঅ'টোত বহুতে সমালোচনা কৰিছিলে স্ক্ৰীনশ্বট লৈ তই শিৱ বাবাক ভক্তি কৰি পেলাই শিৱ বাবাৰ ফটো লগাই পেলাই তই কিয় মানে বিতৰ্ক কৰি আছ? এতিয়া আকৌ সেইসকলৰ মানসিকতা তেনেকুৱা যে তেওঁলোকে আকৌ ক'ব আইমী বৰুৱাৰ অনুৰাগী হৈ কিয় হাজবেণ্ডক মানে সমালোচনা কৰি আছ? সেইকাৰণে তেওঁলোকক কৈছোঁ, ভক্তি আৰু ভুল দুইটা বেলেগ বেলেগ ঠাইত আছে, আৰু কাৰোবাক ভাল পোৱাটো আৰু অপৰাধ সেই দুটাও বেলেগ বেলেগ স্থানত আছে। আইমী বৰুৱাক আমি সৰুৰ পৰা চাই আহিছোঁ, গতিকে প্ৰিয় অভিনেত্ৰীৰ ভিতৰত এগৰাকী অন্যতম হৈছে আইমী বৰুৱা। তেখেতৰ ফটোবিলাকত লাইক কমেণ্ট কৰোঁ, হয়তো বহুতে দেখিব পাৰে, গতিকে তেওঁলোকে প্ৰশ্ন হয়তো কৰিব পাৰে। সেইকাৰণে মই এই বিষয়বস্তুটো কৈছোঁ, কাৰণ আজিকালি আমাৰ সমাজত মানে ভুল উলিওৱা মানুহৰ অভাৱ নাই, তেওঁলোকে ভাবে কম কয় বেছি। গতিকে মই সেইটো কথা ক'বৰ কাৰণেকে আহিছিলোঁ লাইভটো, যে সকলোৱে মাত মাতক। আমাৰ কি আছিলে ৰূপম বৰাৰ সপক্ষে সকলোৱে মাত মাতক। অকল এগৰাকী দুগৰাকীয়ে চিঞৰি থাকিলে কেতিয়াও কোনো এটা বস্তু মানে সফল নহয়, কিন্তু ৰাইজে নখ জোকাৰিলে নৈ বৈ বুলি এষাৰ কথা আছে। গতিকে সকলো ৰাইজে মিলি যেতিয়া মাত মাতিব, তেতিয়া আমাৰ চৰকাৰ তথা প্ৰশাসনে হয়তো যিখিনি কাম কৰিব লাগে নিয়াৰিকৈ কৰিব বুলি আমি আশাবাদী। গতিকে সকলোৱে মাত মাতক। অকল পোষ্ট এটা লিখি থাকিলেই নহ'ব, কাৰণ লিখি থাকিলে মানুহৰ চকুত বিশেষকৈ নপৰে। আজিকালি
খুব কম মানুহ আছে যিসকলে পঢ়ে কিবা এটা আপুনি ফেচবুকত লিখিবচোন বহুতে সেইটো নপঢ়ে একদম ওপৰলৈ মানে পঠাই দিব পোষ্টটো কেতিয়াও নপঢ়ে গতিকে সকলোৱে মাতক আপোনালোকে কমেণ্ট কৰক ইয়াতে যদি নিজৰ হেৰিয়ত মানে লিখিব নোৱাৰে কমেণ্ট কৰক যে আমি জাষ্টিচ বিচাৰোঁ কাৰণ এনেকুৱা হৈ গৈছে ডাঙৰ ডাঙৰ মানুহবিলাকৰ মানে কাৰণে সৰু সৰু মানুহৰ মূল্য নাইকিয়া নিচিনা হৈ গৈছে মানুহৰ আমাৰ ওচৰত টকা পইচা নাথাকিব পাৰে ডাঙৰ ঘৰ বা গাড়ী এখন নাথাকিব পাৰে কিন্তু আমাৰ ভিতৰতো এটা প্ৰাণ বোলা বস্তুটো আছে নহয় জানো আজি মন্ত্ৰী MLA বা যাৰেই নহওক এজন পুত্ৰ যেতিয়া নোহোৱা হৈ যায় তেওঁলোকৰ অন্তৰত যিখিনি দুখ লাগে আমাৰ দুখীয়া সাধাৰণ মানুহৰ এজন পুত্ৰ নোহোৱা হ'লেও সেইখিনিয়ে দুখ লাগিব গতিকে তেওঁলোকে এইটো চোৱা উচিত যে আইন সকলোৰে বাবে সমান কৰিব লাগে ডাঙৰ সৰু বা ষ্টেটাছ চাই পেলাই তেওঁলোকে আইনখন মানে হেৰি কৰিব নালাগে যে ডাঙৰ মানুহ কাৰণে তেওঁ যিমান ভুল কৰিলেও আমাৰ চকুত ভুল নহয় সেইটো হ'ব নালাগে গতিকে মই বাৰ বাৰ চৰকাৰ তথা প্ৰশাসনলৈ অনুৰোধ জনাইছোঁ ভালকৈ তদন্ত কৰক অকল ড্ৰাইভাৰজনক মানে গ্ৰেপ্তাৰ কৰিলে সকলো তথ্যখিনি হয়তো ওলাই নাযাব গতিকে ভালকৈ তদন্ত কৰক আমাৰ যি পীযুষ হাজৰিকা ডাঙৰীয়াক তেখেতক আপোনালোকে সাক্ষাৎকাৰ লওক যিসকল নিউজ চেনেল আছে অঞ্জু বেজবৰুৱা হেল্ল' সেইটোৱে ক'লোঁ বিশেষ কিনো ক'ম আৰু ঘপককৈ লাইভটো আহিলোঁ ঘপককৈ লাইভ এটা আহিলে আচলতে কথাখিনি কি ক'ম ভাবি নোপোৱা নিচিনা হয় সেইকাৰণে কওঁতে ভুল হ'ব পাৰে সেইকাৰণে ক্ষমা বিচাৰিছোঁ বাকী এটাই ক'ম ৰাইজে সকলোৱে মিলি পেলাই আমাৰ ৰূপম বৰাৰ কাৰণে ন্যায় বিচাৰক ন্যায় নিশ্চয় পাব অলপমান কমেণ্ট পঢ়িম দেই সকলো চাগে ব্যস্ত আছে বেছি মানুহ নাইয়ে বাৰু ইয়াত ৰীতা গগৈ অঞ্জু বেজবৰুৱা হেল্ল' কিমান মিনিট হৈ গ'ল ন 5:18 হ'ল আৰু কাইলৈ যিহেতু মহাশিৱৰাত্ৰি অসমত 9 তাৰিখে পাতিছে নে 8 তাৰিখে পাতিছে নাজানো বাৰু আমাৰ ইয়াতে কাইলৈ 8 তাৰিখে আমাৰ ইয়াত পাতে বেংগলত গতিকে যদি পাৰোঁ আপোনালোকক দেখাম ইয়াত কিদৰে পাতে কি কথা সকলোকে আগতীয়াকৈ মহাশিৱৰাত্ৰিৰ বহুত বেছি শুভকামনা জনালোঁ ঠিক আছে লাইভটো সামৰিছোঁ এইকেইটা কথা ক'বৰ কাৰণেকে আহিলোঁ বিশেষ বেছি কৈ পেলাই লাইভটো দীঘলীয়া নকৰোঁ আপোনালোকেও মাতক সেইটোৱে কামনা কৰিছোঁ বাই বাই